শেহতীয়াকৈ আমাৰ সন্মানীয় মন্ত্ৰী অশোক সিংঘালে ভাওনাৰ ওপৰত যিটো বিৰূপ মন্তব্য কৰিছে বুলি প্ৰকাশ পাইছে এইটো দুখজনক। কাৰণ অসমীয়া সমাজখন ভাওনাৰ ওপৰতে প্ৰতিষ্ঠিত। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱক বাদ দি এখন অসমীয়া সমাজ হ'ব নোৱাৰে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱে আকাশলংঘা প্ৰতিভাৰে বলাই সপ্তৰসেৰে নাটক সৃষ্টি কৰিছিলে। যি নাটকত আমাৰ গায়ন বায়নসৱে সভা জয় কৰে, সূত্ৰনাট্যসকলে ৰসিকৰ মনোহৰে চৌমুখা অজ্ঞজনৰ বাবে, দ্বিজসকলৰ বাবে গীত আৰু পণ্ডিতৰ বাবে শ্লোক, এইদৰে সমস্ত জাতি উপজাতিৰ সমন্বয়ৰ সেতু হিচাপে যি ভাওনা সৃষ্টি কৰি ভাওনাৰ জৰিয়তে সকলোকে এনাজৰিৰে বান্ধিছিলে। গাৰোৰ গোবিন্দই হওক, জনৰ চানখাই হওক, মিৰিৰাম হৰি হওক, কৈৱৰ্তৰ নৰোত্তম হওক, নগাৰ বলাই হওক, জয়ন্তীয়াৰ মাধৱ হওক, ভোটৰ জয়ানন্দ হওক, আহোমৰ প্ৰহ্লাদ হওক, দেউৰীৰ দামোদৰ হওক, কৃষ্ণ ব্ৰাহ্মণৰ কৃষ্ণ পণ্ডিত প্ৰভৃতি, গতিকে সকলোকে বান্ধিছিলে, একত্ৰিত কৰিছিলে। গতিকে তেনে ভাওনা অসমৰ মেৰুদণ্ড, তাত আচলতে তেখেতে আঘাত কৰিব নালাগিছিলে। আৰু আমি সকলো ক্ষেত্ৰতে আমাৰ বাক্য আমি সদায় জোখমাখেৰে কোৱাটো দৰকাৰ। কাৰণ কথাত গতা খায়, কথাত বতা পায়। আমি বতা লোৱা কথা কওঁ, এইবিলাক কথাৰে একো ৰাজনৈতিক মূলভাও আদায় নহয়। কিহৰ কাৰণে এনেকুৱা কথাবিলাক ক'ব লাগে? এইবোৰ ক'ব নালাগে। এইবোৰ দল মত নিৰ্বিশেষে এই বস্তুটো আজি বেয়া পাইছে। কোনেও হয়তো তেখেতৰ একেবাৰে লগতে লাগি থকা মানুহো এইটো ভাল বুলি ক'ব নোৱাৰে। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ এই সৃষ্টিৰ এই সম্পদৰাজিক ভাওনাক উপলুঙা কৰি কথাটো ক'ব নালাগিছিলে। ক'লে কিবা এটা মানুহৰ সজ্জনৰ উবুৰে নাও, হাতীৰো পিছলৈ পাওঁ। গতিকে কিন্তু মহন্তৰ ক্ষমাহে ভূষণ, যদি প্ৰকৃততে ভাল মানুহ হয় মহন্তৰ ক্ষমাই আটাইতকৈ ডাঙৰ ভূষণ। গতিকে তেখেতে অসমৰ ৰাইজৰ ওচৰত ক্ষমা মাগক আৰু বস্তুটো নিৰাময় হওক। যিহেতুকে তেখেত এগৰাকী অসমৰ ৰাইজৰ বিশেষ প্ৰতিনিধি মন্ত্ৰী, আমি তেখেতলৈ সসন্মানেৰে কওঁ, তেখেতে ৰাইজৰ ওচৰত সৰু হৈ নিজৰ যিটো সানুনয়তা আৰু নিজৰ যিটো ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাটো প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।